হ্যালো, গুড ইভিনিং ট্রেডার্স। সবরে খবর ভাল নেই, আশা করি সবরে খবর ভাল। আজি আমি ট্রেড কৰিম নিফটি 50 অপশন ট্ৰেডিং ওৱান লটেৰে। অ'কে, চ' প্ৰফিট হ'ব নে লছ হ'ব আমি নাজানো। আমি মাৰ্কেটত প্ৰপাৰ লজিক এনালাইজ কৰিম, মাৰ্কেটৰ অভাৰঅল সাইকোলজি আণ্ডাৰষ্টেণ্ড কৰিম, ইয়াৰ এটা ডিৰেকশ্যন ফাইণ্ড কৰিম। অ'কে, আৰু আমাৰ ছেটআপৰ কাৰণে ৱেইট কৰি থাকিম। যেতিয়া আমাৰ ছেটআপ হ'ব তেতিয়া আমি এণ্ট্ৰি কৰিম। চ' প্ৰফিট লছ আমাক মাৰ্কেটে দিব। চ' লেটছ গেট ষ্টাৰ্টেড। অ'কে, চ' এয়া আমাৰ নিফটি 50 চাৰ্ট আপোনালোকে চাব পাৰিছে। আমি ইম্পৰ্টেণ্ট যিবিলাক পইণ্ট এইবিলাক আমি মাৰ্ক কৰিছোঁ। অ'কে, ছাপৰ্ট ৰেজিষ্টেঞ্চ। চ' আমি বহুত সময় ৱেইট কৰাৰ পিছত আমাৰ এটা ছেটআপ হৈ আছে। অ'কে, চাওক আমি ইয়াৰ পৰা এণ্ট্ৰি কৰিম ডাউন ছাইড। অ'কে, চ' আমাৰ ভিউ কি মাৰ্কেট ইয়াৰ পৰা কি কৰিব লাগে, ডাউন ছাইড আহিব লাগে। অ'কে, ডাউন ছাইড আহিব লাগে। চ' আমি এতিয়া এক্সিকিউট কৰা নাই, পজিশ্যন এক্সিকিউট কৰা নাই। অ'কে, আমাৰ পজিশ্যন এক্সিকিউট হ'লে আপোনালোকে চাব পাৰিব। আমি ৱেইট কৰি আছোঁ। এই চাওক আমার ভিউ ইয়ার পৰা মার্কেট ডাউন সাইড। সো ইয়াতে আমার একটা স্ট্রং রেড ক্যান্ডেল আমি করিম, এন্ট্রি করিম। ওকে, সো অলপ ওয়েট করো, আমার এক্সিকিউট হয় নাই পজিশন নিফটি 50 আমার ভিউ মার্কেট ডাউন সাইড। ওকে, রাইট। আমি ওয়েট করে আছো। ইয়াতে কি হ'ব লাগে, এটা রেড ক্যান্ডেল অথবা যদি গ্রিন ক্যান্ডেল যেটা উইক বনাই যদি তলফালে আহি ক্লোজ দিয়ে তবে আমার কি হ'ব, এইটা হ'ব। ওকে, চাও ওয়েট করে আছো। আমার ভিউ মার্কেট কি ডাউন সাইড। ওকে, সো এই গ্রিন যোনটা ক্যান্ডেল আছে এইবিলাক ট্রাপিং ক্যান্ডেল। সো ইয়াৰ পৰা দেখাইছে যে ওপৰলৈ যাব তেতিয়া ৰিটেইলছে এন্ট্ৰি কৰিব, তেতিয়া মাৰ্কেট খাব ডাউন সাইড আহিব। ওকে, ওয়েট করো অলপ। আমার পজিশন এক্সিকিউট হয়ে গেছে, আপনাকে চাব পাৰিছে। ওকে, আমার পজিশন ডাউন সাইড। ওকে, আমার ভিউ কি মার্কেট ডাউন সাইড। ওকে, সো আমার যেটা স্ট্রাইক প্রাইস নিফটি 50 25,400 পি। ওকে, 25,400 পি আমার ভিউ মার্কেট ইয়ার পৰা ডাউন সাইড। ওকে, চাওক আমাৰ যোনটো আমাৰ যোনটো টাৰ্গেট থাকিব, অলপ আমি কি কৰি আছোঁ টাৰ্গেটটো। ওকে, চাওক অলপ। আমার যোনটো ফাৰ্ষ্ট টাৰ্গেট থাকিব, চ' ইয়াতে 61 অৰ 78%। ওকে, চ' অলপ চাওক অলপ। আমার যোনটো ফাৰ্ষ্ট টাৰ্গেট থাকিব এইটো এটা ফাৰ্ষ্ট টাৰ্গেট। ওকে, চ' ফাৰ্ষ্ট টাৰ্গেট যেতিয়া এইটো কি হ'ব আমাৰ হিট কৰিব তেতিয়া আমি ছেকেণ্ড টাৰ্গেট কাৰণে ৱেইট কৰিম। ওকে, চ' আমাৰ ফাৰ্ষ্ট টাৰ্গেট এইটো দেখা পাই আছোঁ আমি। ওকে, আৰু এটা সৰু এটা টাৰ্গেট আছে যোনটো এইটো এটা পইণ্ট, এটা আমাৰ যোনটো এটা একদম সৰু এটা টাৰ্গেট আছে। ওকে, চ' মাৰ্কেট ইয়াত হিট কৰি অলপ ইয়াতে টাইম পাছ কৰি মাৰ্কেট আৰু তলে আহিব পাৰে। ওকে, চাওক মাৰ্কেট কি কৰে। মার্কেট প্রফিট দিয়ে লস দিয়ে আমি নাজানো, আমি ওয়ান লটারি অপশন ট্রেড করে আছো। ওকে, নিফটি 50 ডাউন সাইড, আমার ভিউ কি মার্কেট ডাউন সাইড। ওকে, চাও আমার ভিউ মার্কেট ডাউন সাইড। মার্কেট ইমান হেভি কি সেলিং হয়েছে, হেভি সেলিং হয়েছে। সো চাওক হেভি সেলিং মার্কেট ইয়াৰ পৰা এইটো পইণ্টৰ পৰা, চাওক এইটো পইণ্টৰ পৰা মাৰ্কেট কৰিছে তলফালে গৈ আছে, তলফালে গৈ আছে। ইয়াৰ মানে হ'ল যে ইয়াতে হেভি সেলিং হৈ আছে। চ' হেভি সেলিঙত ৰিটেইলাৰ্ছে অলপ কি কৰিছে, অলপ যেতিয়া ওপৰ ফালে মাৰ্কেট যাব বিচাৰে তাহলে কি কৰে ওপৰ ফালে এন্ট্ৰি কৰে। ওকে, চ' মাৰ্কেটত যেহেতু হেভি সেলিং হৈ আছে, চ' আমাৰ ভিউ থাকিব লাগিব মাৰ্কেট ডাউন সাইড, বাট ৰিটেইলাৰ্ছৰ ভিউ কি মাৰ্কেট আপ সাইড। ওকে, চাও কি হয় মার্কেটে করে আমাক প্রফিট দিয়ে লস দিয়ে একটু মার্কেটে আমাকে দিব আমি নাজানো, জাস্ট আমি আমার কাম হল মার্কেটত ওয়েট করা। ওকে, আমার পজিশন এক্সিকিউট হয়ে গেছে, আপনাকে চাব পাৰিছে স্ক্রিনত প্রফিট লস আপনাকে চাব পাৰিছে। ওকে, চ' চাওক মাৰ্কেটত এন্ট্ৰি কৰাৰ পিছত পজিশন লোৱাৰ পিছত আমাৰ জাষ্ট কাম হ'ল মাৰ্কেটত কৰা ৱেইট কৰা, প্ৰফিট লছ এইটো আমাক মাৰ্কেট দিব। ওকে, আমি বিভিন্ন চিন্তা ভাৱনা কৰিলে সেইটো কৰিলে আমাৰ প্ৰফিট কেতিয়াও নহয়। ওকে, প্ৰফিট আমাক মাৰ্কেট দিব, প্ৰফিট আমি নিজে বনাব নোৱাৰিম। ওকে, আমাৰ কাম হ'ল মাৰ্কেট কৰা
লজিক এনালাইজ কৰা, মাৰ্কেটৰ যোনটো অভাৰঅল যোনটো ডিৰেকশ্যন আছে সেইটো ফাইন কৰা, অ'কে। মাৰ্কেট কৰা, ৱেইট কৰা, মাৰ্কেটৰ সাইকোলজি বুজিবলৈ ট্ৰাই কৰা, অ'কে। মাৰ্কেট কৰা, সাইকোলজি বুজিবলৈ ট্ৰাই কৰা। আমাৰ কাম এইবিলাক, অ'কে। আমাৰ কাম এইটো নহয় যে মাৰ্কেটত আমাক প্ৰফিট বনাব লাগে, অ'কে। চিম্পল ছেটআপৰ কাৰণে ৱেইট কৰিব লাগে। যেতিয়া আমাৰ ছেটআপ হ'ব তেতিয়া আমি কৰিম পজিশ্যন এক্সিকিউট কৰিম, টাৰ্গেট অথবা সেই ষ্টপ লছৰ কাৰণে বহি থাকিম। যোনটো দিব আমি সেইটোতে ছেটিছফাই, অ'কে। এনেকুৱা নহয় যে আমাক বাৰে বাৰে টাৰ্গেট দিব মাৰ্কেটে। টাৰ্গেট দিলে আমি ছেটিছফাই, ষ্টপ লছ দিলে আমি ডিছেটিছফাই, এনেকুৱা হ'ব নালাগে। ট্ৰেডাৰ হ'বলৈ গৈছোঁ ন, চ' ইমোশ্যন লেছ হ'ব লাগিব। আমি ইমোশ্যন লেছ হ'ব লাগিব, অ'কে। প্ৰফিট লছ মাৰ্কেটে আমাক দিব। চাওক মাৰ্কেটে কৰি আছে ইয়াৰ পৰা সৰু সৰু কি কৰি আছে, যোনবিলাক গ্ৰীণ কেণ্ডেল বনাই আছে, এই সৰু সৰু গ্ৰীণ কেণ্ডেলবিলাক কি কৰিছে, এইবিলাক ইনভাইট কৰি আছে। কাক ইনভাইট কৰি আছে? এইবিলাক ইয়াতে মাৰ্কেটে কৰিছে। চাওক এই যে সৰু সৰু যোনবিলাক গ্ৰীণ কেণ্ডেল, এটা দুটা তিনিটা এনেকৈ চাৰি পাঁচটা এনেকৈ গ্ৰীণ কেণ্ডেল যোনবিলাক হৈ আছে, এই গ্ৰীণ কেণ্ডেলবিলাকে এইটো বুজাই আছে যে ইয়াতে মাৰ্কেটে ইনভাইট কৰি আছে। কাক? ৰিটেইলাৰ্ছক। ৰিটেইলাৰ্ছে কি কৰিছে? ইনভাইট কৰি আছে মাৰ্কেটে। যেতিয়া ৰিটেইলাৰ্ছে ইনভাইট কৰাৰ পিছত তেওঁলোকে আহি পজিশ্যন এক্সিকিউট কৰিব, পজিশ্যন ল'ব, ট্ৰেডিং কৰিব, ট্ৰেড ল'ব, অ'কে। ওপৰৰ ফালে তেতিয়া মাৰ্কেট কি হ'ব, ডাঙৰ ডাঙৰ কেণ্ডেল, ৰেড কেণ্ডেল দি মাৰ্কেট কি হ'ব, তলফালে আহিব। চ' আমাৰ এইটো এটা ভিউ হয়, এইটো এটা সাইকোলজি হয়, অ'কে। মাৰ্কেটৰ এটা চাল হয়। চ' চাওক মাৰ্কেটে কি কৰে, টাৰ্গেট লছ, টাৰ্গেট অথবা কি দিব আমাক, ষ্টপ লছ যোনটো দিয়ে দিব, আমি জাষ্ট ৱেইট কৰি আছোঁ মাৰ্কেটত কিবা এটা পোৱাৰ কাৰণে, অ'কে। হয় ষ্টপ লছ আহিব, হয় কি আমাৰ টাৰ্গেট আহিব, অ'কে। ডেইলি যে আমাৰ প্ৰফিট হ'ব এনেকুৱা কোনো কথা নাই। ইয়াতে চাওক যদি ষ্টপ লছ যায়, আমি ষ্টপ লছৰ যোনটো ভিডিঅ' সেইটোৱে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কাৰণ ডাৰ্ক ৰিয়েলিটিত কি হয়, যোনটো ৰিয়েলিটি মাৰ্কেটৰ যোনটো ৰিয়েলিটি একচুৱেলিটি সেইটো আমি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম, অ'কে। এনেকুৱা নহয় যে আমি ডেইলি প্ৰফিট হ'লে ভিডিঅ'জ মেক কৰিম, লছ হ'লে ভিডিঅ'জ মেক কৰিম, এনেকুৱা কেতিয়াও নহয়, অ'কে। যোনটো হ'ব আমি এইটোৱে চাওক। মাৰ্কেট এতিয়া কিছু আমাক লছ দি আছে 255ৰ নিচিনা, 281, অ'কে। যি দিয়ে দিয়ক, অ'কে। চ' ইয়াত আমি ভয় খোৱাৰ কোনো কাৰণ নাই। আমাৰ কাম কি, মাৰ্কেট ছেটআপৰ কাৰণে ৱেইট কৰি আছিলোঁ, আমাৰ ছেটআপ হৈছে, আমি জাষ্ট কৰি আছোঁ ৱেইট কৰি আছোঁ, অ'কে। চাওক আমি নাজানো মাৰ্কেটে কি কৰিব, আমাক প্ৰফিট দিব নে লছ দিব, বাট আমি কৰিছোঁ লজিক এনালাইজ কৰিছোঁ, আমি কৰিছোঁ ছেটআপৰ কাৰণে ৱেইট কৰি আছিলোঁ, আৰু মাৰ্কেটৰ অভাৰঅল যোনটো ভিউ আছে, ডিৰেকশ্যন এইটো ফাইন কৰিছোঁ, অ'কে। চাওক কিমান হেভি চেলিং যেতিয়া আহে মাৰ্কেটত তেতিয়া কি হয়, চাওক ৰিটেইলাৰ্ছৰ যোনটো ভিউ, ৰিটেইলাৰ্ছৰ ভিউ কি, মাৰ্কেট ব্ৰেকআউট কৰিছিল, মাৰ্কেট এতিয়া অলপ আহি আছে, চ' এতিয়া তেওঁলোকৰ ভিউ কি মাৰ্কেট ওপৰলৈ যাব। তেওঁলোকে এইটো নাচাব, চাওক তেওঁলোকে জাষ্ট দুই এটা বস্তু যোনবিলাক ইউটিউবৰ পৰা শিকিছে, দুই এটা বস্তু মানে ইউটিউবাৰে যোনবিলাক কয় যে এইটো ছাপৰ্ট আহিলে বাই কৰক, ৰেজিষ্টেঞ্চ চেল কৰক, এইটোৰ ওপৰত তেওঁলোকে কৰে, বেছ কৰি কৰে, ট্ৰেড কৰে। এইটো নাই, এইটো চাব লাগিব যে অভাৰঅল মাৰ্কেটত চলি আছে কি, মাৰ্কেটত অভাৰঅল চলিছে। চাওক ইমান হেভি চেলিং, ইয়াৰ পৰা মাৰ্কেট ষ্টাৰ্ট কৰি ইমান তলফালে গৈছে। ইয়াতে যোনবোৰ চেলাৰ্ছ আছে, চেলাৰ্ছ বহুত ষ্ট্ৰং, তেওঁলোকে এইবিলাক বুজি নাপায়। তেওঁলোকে দুই এটা জাষ্ট কেণ্ডেলষ্টিক পেটাৰ্ণ তেওঁলোকে শিকি লৈছে, দুই এটা চাৰ্ট পেটাৰ্ণ যোনবিলাক আজিৰ ডেটত মাৰ্কেটত কি নকৰে, কাম নকৰে, অ'কে। সেইবিলাক শিকিছে যোনবিলাক ৰিটেইলাৰ্ছক ট্ৰাপ কৰাৰ কাৰণে ডিজাইন কৰা হৈছে। ইউটিউব চাওক, ট্ৰেডিঙক লৈ যদি মই ইউটিউবৰ কথা কওঁ, ইউটিউবত এনেকুৱাভাৱে তেওঁলোকে ডিজাইন কৰিছে বস্তুবিলাক, এনেকুৱাভাৱে বনাই থৈছে যাতে ৰিটেইলাৰ্ছ এইবিলাক শিকে আৰু ৰিটেইলাৰ্ছে লছ কৰে মাৰ্কেটত, আৰু তেওঁলোকৰ প্ৰফিট হয়। যাৰ কাৰণে তেনেকুৱাভাৱে ডিজাইন কৰিছে, কিমান চিম্পল কৈছে। কেইটামান পেটাৰ্ণ শিকক, কেইটামান কেণ্ডেলষ্টিক শিকক, কেইটামান চাৰ্ট পেটাৰ্ণ, এম পেটাৰ্ণ, ডব্লিউ পেটাৰ্ণ, হেড এণ্ড শ্ব'ল্ডাৰ, এইবিলাক যোনবিলাক মাৰ্কেটত কাম নকৰে। মাৰ্কেটত কাম কৰে প্ৰপাৰ সাইকোলজি, মাৰ্কেটত কাম কৰে লজিক, মানুহৰ থিংকিং, এইবিলাক, অ'কে। এইবিলাক লৈ তেওঁলোকে কথা নাপাতে, কিয়? কাৰণ একচুৱেল যোনবিলাক বস্তু এইবিলাক লৈ যদি ইউটিউবত কথা পতা হয়, চবে যেতিয়া একচুৱেলিটি বুজি পাব মাৰ্কেটৰ যোনটো ৰিয়েলিটি, ডাৰ্ক ৰিয়েলিটি যদি বুজি পায়, চবে তেনেহ'লে প্ৰফিট চবে যদি প্ৰফিট কৰিব বিচাৰে, লছটো কাৰ হ'ব? আৰু ইনষ্টিটিউশ্যন, ডাঙৰ ট্ৰেডাৰ, অপাৰেটৰ এইটো কেতিয়াও নিবিচাৰে যে আপোনালোকে আমি কি কৰোঁ, একচুৱেল ট্ৰেডিং শিকোঁ। যাৰ কাৰণে তেওঁলোকে ইউটিউবত কৰে উল্টা পাল্টা বস্তু ৰাখিছে, ইউটিউব কি কৰিছে, ভৰি ৰাখিছে, অ'কে। যাতে ৰিটেইলাৰ্ছে সহজে খুজি পায় এইবিলাক বস্তু। ৰিটেইলাৰ্ছক যদি কয় যে এইটো ইণ্ডিকেটৰ ব্যৱহাৰ কৰক, আপোনালোকে কি কৰিব, ডেইলি প্ৰফিট কৰিব, তেওঁলোকে এইটোলৈকে পাগল, অ'কে। বাট যদি তেওঁলোকক সাইকোলজি শিকাৰ কথা কোৱা হয়, তেওঁলোকে এইবিলাক নিশিকিব, কাৰণ এইবিলাক একচুৱেল বস্তু সাইকোলজি, মাৰ্কেটত সাইকোলজি কাম কৰে, বেলেগ কোনো বস্তুৱে কাম নকৰে, অ'কে। চাওক
চাওক কি কৰিছে মাৰ্কেটে আমাক প্ৰফিট দিয়ে লছ দিয়ে আমি নাজানো আমি জাষ্ট কি হৈছে লজিক এনালাইজ কৰিছোঁ প্ৰফিট লছ এইটো যি হয় হ'ব অ'কে যদি লছ আমি লছৰ ভিডিঅ'ছ মেক কৰি আছোঁ অ'কে যোনটো হ'ব এইটোৱেই যদি আমাৰ ষ্টপ লছ যায় আমি ষ্টপ লছৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম অ'কে এনেকুৱা নহয় যে আমাৰ ডেইলি কি হ'ব প্ৰফিট হ'ব অ'কে চাওক আমি লজিক এনালাইজ কৰি আছোঁ অ'কে চাওক আমি লজিক এনালাইজ কৰি মাৰ্কেট ট্ৰেড কৰোঁ তথাপি যদি আমাৰ টাৰ্গেট হিট নকৰে সেইটো বেলেগ কথা এইটো বেলেগ কথা মাৰ্কেট সুপ্ৰিম মাৰ্কেটৰ য'ত মন তাতে যাব পাৰে অ'কে আমি জাষ্ট আমাৰ ডিচিপ্লিন মানি চলিব লাগে আমি ৰিস্ক টু ৰিৱাৰ্ড ৰেচিঅ' ফ'ল' কৰিব লাগে অ'কে এইবিলাক আমাৰ কাম এইটো নহয় যে মাৰ্কেটত কৰা প্ৰফিট বনোৱা প্ৰফিট দিব নে ষ্টপ লছ দিব সেইটো মাৰ্কেটৰ ওপৰত এৰি দিব লাগিব অ'কে চাওক আমি ভাবোঁ যে আমি লছ কৰি আছোঁ কিয় কাৰণ আমাৰ প্ৰপাৰ নহয় আমাৰ বেছি নলেজ নাই আমি এইটো শুনা পাওঁ যে আমাৰ নলেজ নথকাৰ কাৰণে আমি লছ কৰোঁ সেইটো নহয় আমাৰ নলেজ বেছি আছে সেইকাৰণে আমি কিয় লছ কৰোঁ অ'কে ষ্টক মাৰ্কেট ইমান চিম্পল ইয়াত যোনে যিমান কম বস্তু জানে তেওঁ প্ৰফিট কৰে যিয়ে যিমান কম বস্তু জানে তেওঁ প্ৰফিট কৰে আপোনালোকে বেছি জানে সেইকাৰণে লছ কৰি আছে কিমান পেটাৰ্ণ জানে কিমান কেণ্ডেলষ্টিক চব কেণ্ডেলষ্টিকৰ নাম আপোনালোকে জানে যোনে প্ৰফিট কৰে তেওঁ না কেণ্ডেলষ্টিকৰ নাম জানে ইমানকেইটা না কি ইমানকেইটা চাৰ্ট পেটাৰ্ণ এইবিলাক হৈছে ৰিটেইলাৰৰ বস্তু ৰিটেইলাৰ এইবিলাক পালে বহুত একদম মানে হেপী হৈ যায় অ'কে এতিয়া আমি চাব লাগিব এতিয়া প্ৰফিট আজিৰ ডেটত মাৰ্কেটত প্ৰফিট কৰিবলৈ হ'লে মাৰ্কেটৰ যোনটো চাইক'লজি মাৰ্কেটত একচুৱেলি চলি আছে কি অভাৰঅল এটা বুজিব লাগিব অ'কে মাৰ্কেটত এই কেণ্ডেলবিলাক যে এই যে ৰেড হৈ আছে এই যে গ্ৰীণ হয় এইবিলাক হয় কিয় মাৰ্কেটত হয় কিয় মাৰ্কেট কিয় ওপৰলৈ যায় কিয় তললৈ যায় ক'ৰ পৰা ওপৰলৈ যাব ক'ৰ পৰা তললৈ যাব সেইবিলাক বুজিব পাৰিব লাগিব মাৰ্কেটত চাইক'লজি বুজিব লাগিব চাইক'লজি বুজাৰ পিছত ট্ৰেড লোৱাৰ পিছতো যদি আপোনালোকে লছ হয় সেইটো বেলেগ কথা সেইটো দুই এবাৰ হ'ব পাৰে সেইটো বেলেগ কথা তথাপিতো আমি জানিব লাগিব যে মই এইটো পইণ্টত কিয় ট্ৰেড লৈছোঁ অ'কে ইমান চাওক মই চাইক'লজি কৈ আছোঁ চাওক যেতিয়া তলফালে আহিছে কিমান ডাঙৰ কেণ্ডেল যেতিয়া ওপৰফালে গৈ আছে চাওক সৰু কেণ্ডেল এইটো মানে কি ইয়াৰ এই কেণ্ডেলবিলাক এইটোৱে ক'ব বিচাৰে যে সৰু কেণ্ডেল যেতিয়া হয় তেতিয়া ৰিটেইলাৰ্ছসকলে এণ্ট্ৰি কৰে অলপ সুযোগ দিয়ে অলপ ওপৰ যায় দেখাই আছে যে অলপ ওপৰলৈ গৈ আছোঁ তেতিয়া আৰু ৰিটেইলাৰ্ছ এণ্ট্ৰি কৰে যেতিয়া মাৰ্কেট কিয় বেক হ'ব তলফালে আহিব তেতিয়া ডাঙৰ ৰেড কেণ্ডেলছ হ'ব যাতে ৰিটেইলাৰ্ছে কি কৰিব নোৱাৰে এণ্ট্ৰি কৰিব নোৱাৰে চান্স যাতে নাপায় চাওক আমি ৱেইট কৰি আছোঁ মাৰ্কেটত চাওক আমাৰ আজি কি হয় লছ হয় নে প্ৰফিট হয় আমি নাজানো চিম্পলি আমি কৰিছোঁ বহি আছোঁ অ'কে আমাৰ লজিক কি মাৰ্কেটত হেভি চেলিং মাৰ্কেটত কি চলি আছে হেভি চেলিং চাই আমাৰ যিটো ভিউ কি আমাৰ মাৰ্কেট ডাউন চাইড চ' এইটো এটা পুল বেক এইটো আমাৰ কি এটা পুল বেক কাৰেকশ্যন কৰিছে মাৰ্কেটত চাওক ইমান এটা হেভি চেলিং হৈছে চাওক ইমান এটা কিছে হেভি চেলিং অহাৰ পিছত মাৰ্কেট অলপ কি কৰিব কাৰেকশ্যনটো কৰিবই কাৰেকশ্যন কৰাৰ পিছত মাৰ্কেট কি আকৌ কি হ'ব তলফালে আহিব হয় নহয় চ' ৰিটেইলাৰ্ছ এইবিলাক বুজি নাপায় ৰিটেইলাৰ্ছ খালি ছাপৰ্ট ৰেজিষ্টেঞ্চ অ'কে কেইটামান কেণ্ডেল ষ্টিক হেড এণ্ড শ্ব'ল্ডাৰ এম পেটাৰ্ণ ডব্লিউ পেটাৰ্ণ ডজি শ্বুটিং ষ্টাৰ এইবিলাক পালে একদম তেওঁলোকে একদম ছেটিছফাই অ'কে চাওক মাৰ্কেট আমাক কি দি আছে অ'কে চাওক আমি নাজানো মাৰ্কেটত কি চলি আছে একচুৱেলি চাওক মাৰ্কেট কি হৈছে ওপৰলৈ গৈছে চাওক এইটো ইম্পৰ্টেণ্ট এটা কি হয় আমাৰ এটা ৰেজিষ্টেঞ্চ কি হৈছে ব্ৰেক কৰি আছে চ' ৰিটেইলাৰ্ছৰ যোনটো ভিউ যে মাৰ্কেট কি হৈছে ৰেজিষ্টেঞ্চ ব্ৰেক কৰিছে মাৰ্কেট ইয়াৰ পৰা কি হ'ব ওপৰলৈ যাব চ' আমাৰ ভিউ কি ইয়াৰ পৰা মাৰ্কেট কি হ'ব তলফালে আহিব লাগে অ'কে চ' আমাৰ ষ্টপ লছ যোৱা নাই আমাৰ ষ্টপ লছ কিমান 700 অ'কে 700 অথবা 800 মানে ষ্টপ লছ যাব অ'কে চাওক এইটো এটা ট্ৰাফিং পইণ্ট ইয়াতে চাওক অলপ এই ৰেজিষ্টেঞ্চক ব্ৰেক কৰিছে কিয় মাৰ্কেটে ৰেজিষ্টেঞ্চক ব্ৰেক কৰে এই কাৰণে যাতে ৰিটেইলাৰ্ছ কি কৰে দেখা পায় যে মাৰ্কেটে কিছু ইম্পৰ্টেণ্ট ৰেজিষ্টেঞ্চক কি কৰিছে ব্ৰেক কৰিছে তেওঁলোকক কি কৰিব লাগিব আপ চাইডে এণ্ট্ৰি কৰিব লাগিব আপ চাইডত তেওঁলোকে এণ্ট্ৰি কৰিব তেওঁলোকে কল বাই কৰিব যেতিয়াই তেওঁলোকে কল বাই কৰিব তেতিয়া মাৰ্কেট কি হ'ব তলফালে আহিব চ' আমাৰ এইটো ভিউ আমাৰ এইটো চাইক'লজি আমাৰ এইটো ছেটআপ চাওঁ মাৰ্কেট আহে নে নাহে যদি আমাৰ প্ৰফিট হ'ব যদি নাহে আমাৰ লছ হ'ব চিম্পল অ'কে আমি জাষ্ট আমাৰ ডিচিপ্লিন এণ্ড আমাৰ ছেটআপৰ প্ৰতি থাকিব লাগে বিলিভ থাকিব লাগে অ'কে চ' আমি ৱেইট কৰি আছোঁ আমি নাজানো মাৰ্কেটত কি চলি আছে অ'কে মাৰ্কেটে আমাক কি দিবলৈ গৈ আছে অ'কে চাওক আমি ৱেইট কৰি আছোঁ কিয় কাৰণ আমাৰ যোনটো ভিউ মাৰ্কেট ডাউন ফালে অ'কে মাৰ্কেট যাব লাগে ক'ত যাব লাগে তলফালে যাব লাগে অ'কে
সো এটা আমাৰ ট্ৰাপিং এটা পইণ্ট হ'ব পাৰে অ'কে চাওক মাৰ্কেট ট্ৰাপ কৰিব পাৰে অ'কে সো আমাৰ ভিউ কি মাৰ্কেট তলফালে যাব লাগে অ'কে চাওক কি হয় ইউটিউবত যোনবিলাক এওঁলোকে শিকায় চাওক ইউটিউবৰ যোনটো মই যদি ৰিলেটি কওঁ তেওঁলোকে এইবিলাক শিকায় যোনবিলাক আজিৰ ডেটত মাৰ্কেটত কাম নকৰে চাওক যিমান কেইটা ট্ৰেডাৰ লছ কৰে এওঁলোকে সবেই কৰে ইউটিউব চাইছে ইউটিউবৰ নলেজে তেওঁৰ মাইণ্ডটো একদম ভৰি আছে যোনবিলাক কোনো কামৰ নহয় মাৰ্কেটত কাম কৰে প্ৰপাৰ সাইকোলজি প্ৰপাৰ লজিক অ'কে মাৰ্কেটত তেতিয়া প্ৰফিট কৰিব পাৰিম যেতিয়া আমি ৱেইট কৰা শিকিব পাৰিম যেতিয়া আমি ৰুলছ ৰেগুলেশ্যন মানিব পাৰিম অ'কে অভাৰ ট্ৰেড নকৰিম এইবিলাক আমাৰ ইম্পৰ্টেণ্ট বস্তু এইবিলাক নহয় তেওঁলোকে শিকায় কি ছাপৰ্ট ৰেজিষ্টেঞ্চ সেইটো অ'কে কেইটামান পেটাৰ্ণ কিমান ষ্ট্ৰেটেজি 920 ষ্ট্ৰেটেজি সেইটো ষ্ট্ৰেটেজি বাটাৰফ্লাই ড্ৰাগন ফ্লাই কি যে শিকায় অ'কে যোনবিলাক মাৰ্কেটত কোনো কামেই নকৰে অ'কে চাওক আমি ৱেইট কৰিছোঁ কিয় কাৰণ আমাৰ এটা ভিউ কি মাৰ্কেট ডাউন চাইড আহিব লাগে কিয় কাৰণ এইবিলাক পইণ্ট কি আমাৰ ষ্টপ লছ পইণ্ট এইবিলাক কি আমাৰ ষ্টপ লছ পইণ্ট মাৰ্কেট তাতে যায় মই ডেইলি কৈ থাকোঁ যে মাৰ্কেট তাতে যায় য'ত কি আছে ষ্টপ লছ আছে ষ্টপ লছ মানে কি চিম্পল ভাষাত টকা অ'কে য'ত গ'লে মাৰ্কেটৰ প্ৰফিট হ'ব অপাৰেটৰ প্ৰফিট হ'ব মাৰ্কেট তাতে যাব নালাগে কওকচোন মাৰ্কেট তাতে যাব ন সো আমি ইম্পৰ্টেণ্ট বস্তু কি যে ষ্টপ লছ ক'ত আছে এইটো ফাইণ্ড কৰিব লাগিব টাৰ্গেট ক'ত ষ্টপ লছ ক'ত অ'কে সেইবিলাক আমি জানিব লাগিব আমি কিয় এইটো ষ্ট্ৰেটেজি সেইটো ষ্ট্ৰেটেজি 920 ষ্ট্ৰেটেজি 1020 ষ্ট্ৰেটেজি 320 ষ্ট্ৰেটেজি এইবিলাক কিয় ষ্ট্ৰেটেজি মাৰ্কেটত কাম নকৰে অ'কে ফৰ্মুলা কোনো মাৰ্কেটত কোনো কাম নকৰিব আমাৰ কাম কৰিব আমাৰ প্ৰপাৰ লজিক প্ৰপাৰ এনালাইচিছ অ'কে মাৰ্কেটৰ সাইকোলজি সেইবিলাক আমাৰ কাম কৰিব অ'কে এইবিলাক আমি যেতিয়ালৈকে শিকা নাই যিমান দিনলৈকে শিকা নাই সিমান দিনলৈকে আমি প্ৰফিট কৰিব নোৱাৰিম আমি খালি সেইটো ইউটিউবাৰৰ তেওঁৰ কথা তাৰ কথা অ'কে এইবিলাক শুনি জাষ্ট ট্ৰেড কৰিম আৰু লছ কৰিম অ'কে মাৰ্কেটত এইবিলাক কাম নকৰে মাৰ্কেটত কাম কৰে সাইকোলজি অ'কে মই বাৰ কৈ থাকোঁ যে সাইকোলজি ইম্পৰ্টেণ্ট অ'কে চাওক এই পইণ্টটো যোনটো আমাৰ ৰেজিষ্টেণ্ট পইণ্টটো কি হৈছিল ব্ৰেক কৰি তলফালে আহিল কাৰণ কি কাৰণ চাওক যেতিয়া মাৰ্কেটে ৰেজিষ্টেঞ্চ এটা ইম্পৰ্টেণ্ট চাওক এইটো এটা ইম্পৰ্টেণ্ট কি হয় ৰেজিষ্টেঞ্চ এইটো কি আমাৰ এটা ইম্পৰ্টেণ্ট কি হয় ৰেজিষ্টেঞ্চক যেতিয়া চাওক ইম্পৰ্টেণ্ট যোনবিলাক ৰেজিষ্টেঞ্চ আছে চাওক ইম্পৰ্টেণ্ট ৰেজিষ্টেঞ্চক যেতিয়া কি কৰে মাৰ্কেট ব্ৰেক কৰে সববিলাক ৰিটেইলাৰ্ছ যোনবিলাক বায়াৰ্ছ আছে যোনবিলাক ইউটিউবৰ পৰা শিকিছে তেওঁলোকে কি কৰে আপছাইড এণ্ট্ৰি কৰে তেওঁলোকৰ ভিউ কি যে মাৰ্কেটে কৈছে ৰেজিষ্টেঞ্চ ব্ৰেক কৰিছে মাৰ্কেট ওপৰলৈ যাব কাৰণ ইউটিউবত এইটোৱে শিকোৱা হয় যে ৰেজিষ্টেঞ্চ ব্ৰেক কৰিলে কি হয় মাৰ্কেট ওপৰলৈ যায় আৰু আমি কৰোঁ যেতিয়া ৰেজিষ্টেঞ্চ ব্ৰেক কৰে আমি তলফালে এণ্ট্ৰি কৰোঁ উল্টা এণ্ট্ৰি কৰোঁ কিয় কাৰণ আমি জানো যে এতিয়া সব ৰিটেইলাৰ কি কৰিছে মাৰ্কেটত আপছাইড এণ্ট্ৰি কৰিছে চ' মাৰ্কেটক অপাৰেটৰ লৈ আহিব তলফালে চ' আমাৰ ভিউ কি মাৰ্কেট ডাউন চাইড অ'কে সেইকাৰণে আমি কৈছোঁ ডাউন চাইড এণ্ট্ৰি কৰিছোঁ অ'কে যেতিয়া এইটো চাওক যেতিয়া এইটো ৰেজিষ্টেঞ্চ যেতিয়া কৰিছিল এইটো ৰেজিষ্টেঞ্চ ইয়াতে যেতিয়া মাৰ্কেটে কিছু ব্ৰেকআউট কৰিছিল সব ৰিটেইলাৰ্ছৰ ভিউ কি আছিল মাৰ্কেট আপ চাইড কিন্তু আমাৰ ভিউ কি আছিল মাৰ্কেট ডাউন চাইড এইটো সময়ত মই কি কৰিছোঁ ইয়াতে এভেইলেবল নাছিলোঁ মাৰ্কেটত যাৰ কাৰণে আমাৰ কি ভিউ আছিল অলপ তলফালে শিকিছিল মাৰ্কেটত ভিউ কি তলফালে যোৱাৰ অ'কে চাওক মাৰ্কেট অলপ পুল বেক দিব মাৰ্কেট পুল বেক দিয়ে কিয় মাৰ্কেট এইকাৰণে পুল বেক দিয়ে যাতে ৰিটেইলাৰ্ছৰ ভিউ হয় অলপ ওপৰ ফালে যেতিয়া মাৰ্কেট যাব বিচাৰে ৰিটেইলাৰ্ছ ভাবে যে মাৰ্কেট এতিয়া কি হ'ব ওপৰ ফালে যাব ক'ত যাব ওপৰ ফালে যাব আপছাইড যাব তেওঁলোকে যেতিয়া কৰিব আপছাইডত এণ্ট্ৰি কৰিব মাৰ্কেট ঘূৰি কি হ'ব তেওঁলোকৰ অপজিট ফালে কৰিব মুভ কৰিব ডাউন চাইড আহিব কাৰণ যেতিয়া সবে আপছাইড ল'ব মাৰ্কেট যদি একচুৱেলি আপছাইড যায় তেনেহ'লে অপাৰেটৰ কি হ'ব প্ৰফিট হ'ব ন লছ হ'ব ন চ' ৰিটেইল যোনবিলাক ট্ৰেডাৰ আছে তেওঁলোকৰ কি হ'ব প্ৰফিট হ'ব চ' মাৰ্কেটে কেতিয়াও নিবিচাৰে যে ৰিটেইল ট্ৰেডাৰ কৰক প্ৰফিট কৰক অ'কে চ' সেইকাৰণে তেওঁলোকৰ অপজিটত মাৰ্কেট যায় মাৰ্কেট ইজ ভেৰি চিম্পল 90% মানুহৰ য'ত ট্ৰেড কৰি আছে যোনটো ডিৰেকশ্যন ট্ৰেড কৰিছে আমি এইটোৰ উল্টা ফালে ট্ৰেড কৰিব লাগিব চিম্পল কথা আমি ইয়াত কৰিব লাগিব উল্টা ফালে অপজিট ফালে ট্ৰেড কৰিব লাগিব অ'কে চাওক মাৰ্কেটত 100% কোনো লজিকে কাম নকৰে 100% যোনে ভাবে যে মাৰ্কেটত আমি কৰিম 100% কৰিম প্ৰফিট কৰিব লাগিব 100% যাব লাগিব তেওঁ এতিয়া কি আছে ভুল চিন্তাত আছে অ'কে তেওঁৰ যোনটো মানে থিংকিং ৰং থিংকিং অ'কে মাৰ্কেটত 100% কোনো বস্তুৱে নাই অ'কে কোনেও ক'ব নোৱাৰিব যে ইয়াৰ পৰা মাৰ্কেট ইয়াত যাবই 100% এইটো নহয় বাট আমি লজিকেলি ভাবোঁ যে যাব লাগেই কাৰণ আমি দেখা পাওঁ যে ইয়াতে কি আছে টকা আছে ইয়াতে ষ্টপ লছ আছে চ' মাৰ্কেট তাতে যাব লাগে অথবা তাতে যায় য'ত কি আছে ষ্টপ লছ আছে অ'কে
চাওক আমি ইয়াতে ট্ৰেড কৰিছোঁ, এইটো নহয় যে আমাৰ এটা 100% টাৰ্গেট দিবই, বাট আমাৰ লজিক, আমাৰ ছেটআপ, আমাৰ এনালাইজ এইটোৱে কয় যে মাৰ্কেট ক'ত আহিব লাগে, তলফালে আহিব লাগে। অ'কে, আহিব নাহিব আমি নাজানো, একো নাজানো, মাৰ্কেট আহিলে আহিব, নাহিলে নাই। আমি কি কৰোঁ, ৰিস্ক টু ৰিৱাৰ্ড ৰেচিঅ' ফ'ল' কৰোঁ। অ'কে, চ' আমাৰ ইমান চিন্তা নাই, প্ৰফিট হ'ব নে লছ হ'ব, যি হয় হ'ব। অ'কে, চাওক আমি ৱেইট কৰি আছোঁ কিয়, চাওক যদি আমাৰ 800 অথবা 700 যদি আমাৰ লছ হয়, আমি কৰিম এক্সিট কৰিম, কিয় কাৰণ এটা আমাৰ ষ্টপ লছ পইণ্ট। অ'কে, ষ্টপ লছ। অ'কে, আমাৰ ষ্টপ লছ যদি যায় আমি কি কৰিম, এক্সিট কৰিম, কোনো অসুবিধা নাই। ইয়াৰ ডাৰ্ক ৰিয়েলিটি যোনটো একচুৱেলিটি ৰিয়েলিটি ষ্টক মাৰ্কেট, শ্বেয়াৰ মাৰ্কেট ট্ৰেডিঙৰ যোনটো ৰিয়েলিটি, আমি এইটো তুলি ধৰিবলৈ ট্ৰাই কৰিম। অ'কে, যাতে মানুহে যাতে চাওক আপুনি কিমান এইটো ইউটিউবাৰ সেইটো ইউটিউবাৰ, এইটো এওঁৰ কোৰ্চ, তাৰ নলেজ, তাৰ কথা শুনি শুনি একদম কি হৈছে, মাইণ্ডটো কি হৈছে, বেয়া হৈ গৈছে। আপোনালোকে জাষ্ট লছে কৰিছে কিয়, কাৰণ চাওক যেতিয়া বিভিন্ন ধৰণৰ নলেজ আমাৰ মাইণ্ডত আহিব, এইটো ষ্ট্ৰেটেজি ক'ব যে মাৰ্কেট ওপৰত যাব, ইণ্ডিকেটৰ কৈছে মাৰ্কেট তললৈ যাব, এই চাৰৰ কথা আপোনাৰ মনত পৰিব, এইটো ইউটিউবাৰৰ কথা মনত পৰিব যে এইটো ইউটিউবাৰে কৈছে যে এনেকুৱা হ'লে মাৰ্কেট তললৈ যায়, ওপৰলৈ যায়, সেইটো ইণ্ডিকেটৰ এটা ক'ব, ষ্ট্ৰেটেজি এটা ক'ব। অ'কে, চ' মাইণ্ড কি যাব, পাজল হৈ যাব, মাইণ্ড কাম কৰা বন্ধ কৰি দিব। অ'কে, তেতিয়া আমি কি কৰোঁ, ৰং ডিচিশ্যন লওঁ। অ'কে, আৰু তেতিয়া আমাৰ কি হয়, লছ হয়। আমাৰ ছেটআপ থাকিব চিম্পল ছেটআপ, আমি জাষ্ট চাব লাগিব মাৰ্কেটৰ ডিৰেকশ্যন কোনফালে, মাৰ্কেটত ষ্টপ লছ কোনফালে আছে, মাৰ্কেটে একচুৱেলি যাব বিচাৰে কোনটো ফালে, সেইটো জাষ্ট আমি ফাইণ্ড কৰিব লাগে। আৰু বাকী কোনো ষ্ট্ৰেটেজি, বাকী কোনো ছেটআপ, বাকী কোনো আপোনাৰ ইণ্ডিকেটৰ সেইবিলাক ইউজ কৰিব নালাগে। অ'কে, যোনটো চাপ'জ আমাৰ চাইকলজি কৈ আছে মাৰ্কেট কি হ'ব, তলফালে যাব, চ' আমি তলফালে ল'ম, যাই যাব নাযায় নাই। আৰু আমাৰ বেলেগ কোনো মানে এনেকুৱা কোনো বস্তুৱে আমাক এতিয়া ইণ্ডিকেট কৰা নাই যে মাৰ্কেট ওপৰ ফালে যাব। চ' আমাৰ মাইণ্ড একদম চিম্পল আছে, মাইণ্ড একদম কি আছে, ফ্ৰেছ আছে। অ'কে, আমি জাষ্ট ৱেইট কৰি আছোঁ কিয়, আমি আমাৰ ষ্টপ লছ বা টাৰ্গেট ৱেইট কৰি আছোঁ। অ'কে, আমাৰ ভিউ কি, যিমান সময় মাৰ্কেট আমাৰ ষ্টপ লছ হিট কৰা নাই, তেতিয়ালৈকে আমাৰ ধাৰণা কি থাকিব, আমাৰ যোনটো ভিউ থাকিব মাৰ্কেট ডাউন চাইড। অ'কে, কাৰণ আমি এণ্ট্ৰি কৰিছোঁ ডাউন চাইড, প্ৰপাৰ লজিক এনালাইজ কৰিছোঁ, আমাৰ চাইকলজি কয় মাৰ্কেট কি ডাউন চাইড আহিব লাগে। অ'কে, চ' চাওক মাৰ্কেটে কি কৰে, আমাক প্ৰফিট দিয়ে, লছ দিয়ে। অ'কে, চ' আমাৰ ফাৰ্ষ্ট যোনটো টাৰ্গেট চাওক, এই সৰু এটা ফাৰ্ষ্ট টাৰ্গেট, তাৰপিছত ইয়াত আছে আমাৰ কি 78% লেভেল। অ'কে, ফিবনাকি 78% লেভেল এটা আছে। অ'কে, এইটো পইণ্ট মাৰ্কেট আহিব লাগে, কাৰণ এইটো ইম্পৰ্টেণ্ট এটা লেভেল হয়। অ'কে, আৰু যোনটো লাষ্ট টাৰ্গেট, এইটো আমাৰ লাষ্ট টাৰ্গেট। অ'কে, চাওক মাৰ্কেটে কি কৰে, প্ৰফিট দিয়ে নে লছ দিয়ে। অ'কে, চাওক চাওক মাৰ্কেট কৰিছে, তেতিয়া মই কৈছোঁ নহয় ইফালে কি হ'ব, তেতিয়া কি হ'ব, আমাৰ মাৰ্কেট ডাউন চাইড আহিব, আমাৰ ডাঙৰ কি হ'ব, কেণ্ডেলছ হ'ব। চাওক ইয়াতে যেতিয়া আমাৰ কি এক্টিভেশ্যন শ্ব' কৰিছে, এইটো পইণ্টত, এইবিলাক পইণ্ট যেতিয়া মাৰ্কেট এক্টিভেশ্যন শ্ব' কৰিছে, চ' মাৰ্কেট কি হ'ব, ডাউন চাইড আহিব। চাওক আপোনালোকে চাব পাৰিছে, চাওক আমাৰ যিটো ফাৰ্ষ্ট টাৰ্গেট সেইটো কৰিছে, হিট কৰি আছে, যিটো ছেকেণ্ড টাৰ্গেট সেইটো হিট কৰিবলৈ গৈ আছে। অ'কে, ফাৰ্ষ্ট টাৰ্গেট হিট কৰিছে, ছেকেণ্ড টাৰ্গেট হিট কৰিবলৈ গৈ আছে। অ'কে, হিট কৰিছে। অ'কে, লাষ্ট টাৰ্গেটৰ কাৰণে আমি কি কৰিছোঁ, ৱেইট কৰিছোঁ। অ'কে, চাওক লাইভত যেতিয়া কেপচাৰ কৰিছোঁ, আমি কৈছোঁ যে ইয়াতে কি এক্টিভেশ্যন কৰিছে, যেতিয়া মাৰ্কেট ডাউন চাইড আপ চাইডত কিবা এণ্ট্ৰি কৰিব, তেতিয়া ডাউন চাইড কিবা ষ্টপ লছ এভেইলেবল হ'ব, মাৰ্কেট ডাউন চাইড আহিব। অ'কে, চাওক লাইভ, চাওক আমি কিছু নেক্সট টাৰ্গেট এখানে ৱেইট কৰিছোঁ। চাওক ইমান গ্ৰীণ কেণ্ডেল চাই ভয় খাই লাভ নাই। অ'কে, ইমান ৰেড কেণ্ডেল হৈছে, তাৰমানে ইয়াতে অপাৰেটৰ এণ্ট্ৰি কৰিছে, অপাৰেটৰ এণ্ট্ৰি কৰিছে। চাওক যেতিয়া অপাৰেটৰ এণ্ট্ৰি কৰিছে, তাৰমানে মাৰ্কেট অলপ কি হ'ব, ওপৰলৈ যাব বিচাৰিব ইয়াৰ পৰা, কাৰণ ইমান ডাঙৰ কেণ্ডেল চাই কি হ'ব, ৰিটেইল লাগিব, ডাউন চাইড এণ্ট্ৰি কৰিব, কৰাৰ পিছত কি হ'ব, তেওঁলোকৰ যাতে ষ্টপ লছ যায়, সেইকাৰণে মাৰ্কেট বেক হৈ আছে। অ'কে, চাওক বেক হৈ আছে, অলপ পিছত কি হ'ব, মাৰ্কেট আৰু কি হ'ব, তললৈ আহিব। চাওক মাৰ্কেট কি হ'ব, আৰু তললৈ আহিব, কিয়, কাৰণ ইমান ডাঙৰ কেণ্ডেল চাই
যোনবিলাক ৰিটেইলাৰ এণ্ট্ৰি কৰিছে ডাউন চাইডত তাৰমানে তেওঁলোকৰ যোনটো ভিউ তলফালে তেওঁৰ ষ্টপ লছ এইবিলাক পইণ্টত কিছু এভেইলেবল হৈছে, সেইকাৰণে মাৰ্কেট অলপ বেক হয়, তেওঁলোকে ষ্টপ লছ খাব, তাৰপিছত কিয় মাৰ্কেট আকৌ কি হ'ব তললৈ আহিব। চাওক আমাৰ এইটো চাইক'লজি, এইটো আমাৰ লজিক মাৰ্কেটত ট্ৰেড কৰা। অ'কে চাওক প্ৰফিট লছ আমাক মাৰ্কেটে দিব, যি হয় হ'ব। চাওক মাৰ্কেট তলফালে আহে নে নাহে, আমাৰ চেটাৰ প্ৰতি ইমান কনফিডেণ্ট, কাৰণ এইবিলাক আমি মাৰ্কেটত দেখা পাইছোঁ, ইমান ডাঙৰ কেণ্ডেল, সৰু কেণ্ডেল, ট্ৰাপ সববিলাক আমি মাৰ্কেটত দেখা পাইছোঁ, সব আমি জানো, ঠিক আছে। মাৰ্কেটৰ চাল, মাৰ্কেট একচুৱেলি মুভ কিয় হয়, কেনেকৈ হয়, ক'ত গৈ কোনটো কেণ্ডেল বনি মানে হ'ব হোৱাৰ সম্ভাৱনা আছে, কিয় ডাঙৰ কেণ্ডেলৰ পিছত কিয় ইমান গ্ৰীণ কেণ্ডেল হ'ল। অ'কে এইবিলাক মাৰ্কেটৰ যোনটো চাল এইবিলাক আমি সব জানো। অ'কে মাৰ্কেটে কৰিব ইয়াৰ পৰা কৰিব ডাউন চাইড আহিব লাগে। অ'কে কিয়, কাৰণ চাওক ইয়াতে অপাৰেটৰ কেণ্ডেল, এই ডাঙৰ যোনটো কেণ্ডেল এইটো অপাৰেটৰ কেণ্ডেল। চ' এইটো কেণ্ডেল চাই যোনবিলাক ৰিটেইলাৰ এণ্ট্ৰি কৰিছে তলফালে তেওঁলোকৰ ষ্টপ লছ ইয়াত নাই ন, ইয়াত ষ্টপ ইমান ডাঙৰ ষ্টপ লছ কোনোবাই ল'ব নেকি, নাই, সৰু সৰু ষ্টপ লছ এই মাজতে আছে। চ' এইবিলাক হাণ্ট কৰাৰ কাৰণে মাৰ্কেট কি হ'ল বেক হৈ গ'ল, আকৌ মাৰ্কেট কি হ'ব তলফালে আহিব। অ'কে চাওক কি হয়। চাওক আমাৰ লজিক ঠিক আছে নে নাই, চাওক মাৰ্কেট তলফালে আহিছে নে নাই, কিয় আহি আছে, কাৰণ মাৰ্কেট চলে সাইকোলজিত, মাৰ্কেট চলে মানুহৰ যোনটো থিংকিং, ইয়াৰ ওপৰত। মাৰ্কেট কোনো টেকনিকেল বস্তু নহয় যে ডব্লিউ পেটাৰ্ণ হ'লে ছাকচেছ হ'ব, ডব্লিউ পেটাৰ্ণ হ'লে মাৰ্কেট ওপৰলৈ যাব, এম পেটাৰ্ণ হ'লে মাৰ্কেট তললৈ যাব, এইটো হ'বই নোৱাৰে। এইটো হ'ব নে নহ'ব এইটো ডিপেণ্ড কৰিব মাৰ্কেটৰ অভাৰঅল চলি আছে কি, মাৰ্কেটত সাইকোলজি কি কয়, মাৰ্কেটৰ অভাৰঅল ডিৰেকশ্যন কোনফালে, ষ্টপ লছ ক'ত, টাৰ্গেট ক'ত, ট্ৰাপ ক'ত হৈছে নে নাই, এইবিলাকৰ ওপৰত ডিপেণ্ড কৰিব। এনেই নহয় যে এম পেটাৰ্ণ হ'লে মাৰ্কেট কি হ'ব তলফালে আহিব, ডব্লিউ পেটাৰ্ণ হ'লে মাৰ্কেট ওপৰলৈ যাব, হেমাৰ হ'লে মাৰ্কেট ওপৰলৈ যাব, এইবিলাক কেতিয়াও নহয়। এইবিলাক জাষ্ট ৰিটেইলাৰ্ছক ফচৰ কাৰণে এইবিলাক কথা ইউটিউবত কোৱা হয়, যাতে ৰিটেইলাৰ্ছে এইবিলাক বিলিভ কৰে। ৰিটেইলাৰ্ছে যেতিয়াই কি হ'ব চাওক এম পেটাৰ্ণ এটা হ'ব, যেতিয়া এম পেটাৰ্ণ হ'ব তেতিয়া মাৰ্কেটত কিবা ৰিটেইলাৰ্ছে কৰিব ডাউন চাইড এণ্ট্ৰি কৰিব। চ' অপাৰেটৰ জানে যে ৰিটেইলাৰ্ছে কৈছে ডাউন চাইড এণ্ট্ৰি কৰিছে, চ' মাৰ্কেটক অলপ ডাউন আনি মাৰ্কেট কিব ওপৰলৈ লৈ যাব। অ'কে চ' এইবিলাক মাৰ্কেটৰ চাল। অ'কে চাওক মাৰ্কেটত আৰু একো বস্তু নাই, কোনো সিক্ৰেট কোনো বস্তুই নাই মাৰ্কেটত, মাৰ্কেটত চিম্পল বস্তু, মার্কেট সিম্পল, একদম সিম্পল, য'ত কি আছে ষ্টপ লছ আছে তাত মার্কেট যাব। ওকে চাওক আমি ওয়েট কৰি আছো আৰু ওয়েট কৰিম আৰু ওয়েট কৰিম, চাওক মার্কেট আহে নে নাহে। চাওক মার্কেট আমার টার্গেট দিয়ে নে নিদিয়ে। ওকে জাস্ট আমি এইটোৱে জাস্ট ওয়েট কৰি আছো। ওকে কোনো ফিলিংস আনিব নালাগে, কোনো ইমোশন আনিব নালাগে। ওকে ট্ৰেডিং হয় এইটো, শ্বেয়াৰ মাৰ্কেট হয়। ওকে ইয়াতে যদি কোনোবাই ইমোশনাল হৈ ট্ৰেড কৰে তেওঁৰ লছ হ'ব, এইটো শিয়ৰ। ওকে লছ হ'ব, এইটো শিয়ৰ, তেওঁ কেতিয়াও প্ৰফিট কৰিব নোৱাৰে। ওকে মাৰ্কেটত ইমোশনাল হ'বই নালাগে। ওকে চিম্পল ৰুলছ এণ্ড ৰেগুলেশ্যন ফ'ল' কৰক, প্ৰফিট হ'বলেও হেপী থাকক, লছ হ'লেও হেপী থাকক। ওকে যি হয় হ'ব। ওকে লং টাইমত কি হ'ব, আপোনালোকে প্ৰফিটেবল ট্ৰেডাৰ হ'ব। ওকে ইমোশন আনি ট্ৰেড নহয়, ট্ৰেড ইজ নট ইমোশন। ওকে আমি ট্ৰেড কৰিব লাগিব, আমি সাইকোলজি বুজিব লাগিব, মাৰ্কেটৰ সাইকোলজি বুজিব লাগিব। ওকে তাৰপিছত ট্ৰেড। চাওক লং লং কেণ্ডেল দি আছে, কিয় দিব, এইবিলাক আমি আগৰ পৰা জানো মাৰ্কেটৰ চাল। ওকে মাৰ্কেটৰ কি চাল বুজি পাওঁ। ওকে যাৰ কাৰণে ইয়াতে ডাঙৰ ডাঙৰ কেণ্ডেল দি আছে। ওকে চাওক আমি প্ৰপাৰ টাৰ্গেটৰ কাৰণে ৱেইট কৰিব। ওকে চাওক আৰু বেছি দিব টাৰ্গেট। ওকে টাৰ্গেটকে বেছি দিব, কিয়, কাৰণ এইটো টাৰ্গেট পইণ্টত মাৰ্কেট কিয় নাহিব, গতিকে এইটো বুজি নাপায় কিয়, মাৰ্কেটৰ টাৰ্গেট পইণ্ট দিব লাগিব। ওকে 2000 প্ৰফিট। ওকে আৰু আহিব। চাওক আমাৰ এইটো প্ৰপাৰ এইটো আমাৰ টাৰ্গেট। চাওক টাৰ্গেট আমাৰ
টাৰ্গেট হিট কৰিছে অ'কে চ' আমি এতিয়া কৰিম এক্সিট কৰিম অ'কে চ' চাওক অ'কে আমি কৰোঁ এক্সিট কৰি লওঁ অ'কে এক্সিট কৰি লওঁ অ'